নমস্কাৰ, মই স্মৃতিপ্ৰিয়া। আমাৰ খবৰ 24x7 অসমত এক অনুষ্ঠান উত্তৰণ কলা সাধনা মঞ্চ ইতিমধ্যে সম্প্ৰচাৰিত হৈছে। নিশ্চয় আপোনালোকে উপভোগ কৰিছে। এই অনুষ্ঠানৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ প্ৰতিভাসমূহ বিকশিত কৰাৰ উদ্দেশ্যেৰে এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছোঁ। আৰু এই যি অনুষ্ঠান, এই অনুষ্ঠানটিৰ সঞ্চালনাত আছে লাকি দত্ত। আজিও আমাৰ এক অনুষ্ঠান ইতিমধ্যে হৈ গৈছে ৰেকৰ্ডিং, আৰু সেই অনুষ্ঠানটি আমাৰ খুব সোনকালেই আপোনালোকে চাবলৈ পাব। এগৰাকী আমাৰ চিকেবি কলেজৰে এগৰাকী ছাত্ৰ, খুব প্ৰতিভাৱান ছাত্ৰ এগৰাকী ইতিমধ্যে এটা সুন্দৰ অনুষ্ঠান আপোনালোকে উপভোগ কৰিবলৈ পাব। আজি তথাপিও আমি অকণমান আপোনালোকক ছাত্ৰগৰাকীৰ সৈতে পৰিচয় কৰাই দিওঁ, যিহেতু আপোনালোকে সম্পূৰ্ণ অনুষ্ঠানটি কিন্তু উত্তৰণ কলা সাধনা মঞ্চৰ জৰিয়তে চাবলৈ পাব। তোমাৰ নামটো? নমস্কাৰ, মই ধ্ৰুৱজিৎ শইকীয়া। বৰ্তমান চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ষষ্ঠ সন্মানীয় ছাত্ৰ। হয়, নিশ্চয়কৈ তুমি আজি বিভিন্ন বিষয়ৰ লগত তুমি জড়িত হৈ আছা। ইমানখিনি প্ৰতিভা আছে তোমাৰ। আৰু আমি আজি যিহেতু অনুষ্ঠানটোত সকলোখিনি কথা পতা হৈছেই, বিশেষ আমি ডিটেইলছত ইয়াত আমি কথা নাপাতো, কিন্তু তুমি ইমান ধুনীয়া গগনা বজোৱা আমি অনুষ্ঠানটোত দেখিছোঁ। যিটো বিহু আহি আছে, গগনা বিহু মানে গগনা এক অপৰিহাৰ্য অংগ। আজি আমি যিহেতু গগনা বাদনো আমি শুনিলো, নিশ্চয়কৈ দৰ্শকসকলেও শুনিবলৈ পাব যেতিয়া আমাৰ অনুষ্ঠানটো চাব। কিন্তু এই অনুষ্ঠানত যদি অকণমান যদি তুমি গগনা বজাই দেখুওৱা বা গগনাৰ বিষয়ে অকণমান যদি কোৱা, যিসকলে মানে গগনা বজাই ভাল পায় বা বজাব বিচাৰে তেওঁলোকৰ বাবে। নিশ্চয়, মই প্ৰথমে গগনাডাল স্নেক কৰি দিছোঁ। এয়া ৰামধন গগনা বুলি কয়, যদিও বিতৰ্ক আছে সেইটো কৈ আহিছোঁ। আচলতে আগৰ ভিডিঅ'ত কৈছোঁৱেই, বিতৰ্ক যদিও আছে তাৰ মাজেৰে আমি সেইটো প্ৰকৃতটো এতিয়ালৈকে যিহেতু উদ্ঘাটন হোৱাগৈ নাই বা খোজা আছে, তথাপিও এয়া যিহেতু ৰামধন গগনা বুলি শিকিছোঁ বা গুৰুৱে শিকাইছে। ইয়াৰ অংশটো হৈছে যে এই মাজৰ অংশখিনি জিভা এইটো, আৰু এই কাষৰ যিটো অংশ মেখেলা বা পাখি বুলি কয়। এই ভিতৰৰ ওঠৰ সহায়ত উশাহৰ সহায়ত বজোৱা হয়। আচলতে এই অংশটোত উশাহটো সোমোৱা ওলোৱা কৰি আচলতে বুলখিনি উলিওৱা হয়। মই বজাই দিছোঁ। ঠিক আছে। এয়া আচলতে গগনাৰ প্ৰধান বুল। ইয়াক বিভিন্ন আদব কায়দাৰে ইয়াৰ সংখ্যাখিনি বুলখিনি বিভিন্ন লয়ত বঢ়াই বঢ়াই গৈ থকা হয়। হয়, নিশ্চয়কৈ তুমি যিহেতু পঢ়া শুনাও কৰি আছা, তাৰ মাজতে তুমি নৃত্যও কৰা, গগনাও বজোৱা, বিহুৰ লগতো জড়িত হৈ আছা। ইমানখিনি একেলগে কৰিবলৈ অসুবিধা নহয়নে? অসুবিধা আচলতে নহয়। আচলতে যিখিনি কাম মনেৰে ভাল পাওঁ, সেইখিনি যিখিনি কৰি ভাল লাগে, সেইখিনি আচলতে সময়খিনি নিজে নিজে আহি থাকে, সময়খিনি নিজে নিজে মেনেজ হৈ যায়, অসুবিধা নহয়। এতিয়া বৰ্তমান তুমি 6th চেমৰ এগৰাকী ছাত্ৰ। তোমাৰ যিহেতু প্ৰতিভা বিকাশ কৰিবলৈও তুমি মহাবিদ্যালয়ৰ জৰিয়তেও বহুখিনি সুবিধা পাইছা। এই ক্ষেত্ৰত মহাবিদ্যালয়খনৰ বাবে কি ক'বা? প্ৰথমেই মহাবিদ্যালয়খনৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মোক আচলতে ইমানখিনি আগবঢ়াই লৈ যোৱাৰ বাবে প্ৰতিজন আচলতে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী প্ৰতিজনে আচলতে বহুত সাহস দিছে, সহায় কৰিছে। এনেকৈয়ে মোৰ ক্ষেত্ৰতে বুলি নহয়, বিভিন্ন মহাবিদ্যালয়ৰ ক্ষেত্ৰত বা আমাৰ মহাবিদ্যালয়ৰ ক্ষেত্ৰত সাংস্কৃতিক শ্ৰেণী আচলতে আছে। সাংস্কৃতিক এমাহত এটাকৈ যুৱ মহোৎসৱতো সুবিধা পায়। সেইখিনিৰ জৰিয়তে আচলতে আমাৰ দৰে যিখিনি ছাত্ৰ ছাত্ৰী আগবঢ়াই নিবলৈ চেষ্টা কৰে। আচলতে এই পদক্ষেপখিনিৰ বাবে মহাবিদ্যালয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয়কৈ। যিহেতু আমাৰ আজি অনুষ্ঠানলৈ তুমি আহিলা, আজি এই অনুষ্ঠানলৈ আহি কেনেকুৱা লাগিলে? নিশ্চয় ভাল লাগিছে। আচলতে এনেকৈ কোৱাৰ অভ্যাস নাই, এয়া প্ৰথম অভিজ্ঞতা। আচলতে মই কৈছোৱেই যে বিভিন্ন আদব কায়দাৰে তাৰ বুলখিনি লয়ৰ মাধ্যমেৰে বিভিন্ন ধৰণে উপস্থাপন কৰিব পাৰি। তাকে মই বজাবলৈ চেষ্টা কৰিম।
Yes. সুন্দৰ ইমান ধুনীয়াকে তুমি গগনা বজাইছা ভাল লাগিলে আৰু আমিও লাকেও ক'ব যে আমাৰ অনুষ্ঠানটো যেটো শনিবাৰে 7 বজাত নতুবা দেওবাৰে 7 বজাত আমাৰ এই দুইটা দিনৰ ভিতৰতে কোনোবা এটা দিনত সম্প্ৰচাৰিত হ'ব লাকে অকনমান কৈ দিয়া ধন্যবাদ আপোনালোক সকলোকে পোনপ্ৰথমে কাটি দিম ধন্যবাদ স্মৃতি বাকু জনাইছো আৰু ধ্ৰুৱ তোমাকো ধন্যবাদ আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে ইতিমধ্যে আপোনালোকে গম পাইছেই চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টিয়কৰ প্ৰতিভাশালী যুৱক ধ্ৰুৱজিৎ শইকীয়াৰ সৈতে আমাৰ এটা অনুষ্ঠান আহি আছে আমাৰ এটা নতুন খণ্ড আহি আছে আৰু সোনকালে আপোনালোকে আমাৰ এই নতুন খণ্ডটো চাবলৈ পাব গতিকে সকলোৱে আমাৰ এই নতুন খণ্ডটো চাবলৈ নেপাহৰিব ধন্যবাদ